আহিছে আৰ্টিকল 355 আৰ্টিকল 355 আপোনালোকৰ মনত হয়তো নাই 356 অলপ দিন আগতে মই কাৰেণ্ট এফেয়াৰ্ছত পঢ়াইছিলোঁ 356 আন্ডাৰত মণিপুৰত প্ৰেসিডেন্ট ৰুল আহিব তো 356 হয় যাৰ আন্ডাৰত প্ৰেসিডেন্ট ৰুল আহে তো 355 ও ইমাৰ্জেন্সি সিচুৱেচনৰ লগত ৰিলেটেড হয় এটা নিউজত চলি আছে জাস্ট 355 নিউজটো ইম্পৰ্টেন্ট নহয় আৰ্টিকল 355 টো ইম্পৰ্টেন্ট হয় মানে ইমাৰ্জেন্সি সিচুৱেচনৰ কাৰণে একেটা প্ৰভিজন আছে 355 356 Article 355 mandates the union to protect every state against external aggression and internal disturbances মানে কি Article 355 apply কৰি মণিপুৰত প্ৰেসিডেন্ট ৰুল আহাৰ আগতে যোৱা 2 বছৰ মানত ধৰক যিমান ক্ৰাইসিস হৈছিল ইন্টাৰনেল ক্ৰাইসিস হৈছিল ভিতৰৰ মানুহৰ মাজতে মাৰপিট হৈছিল কেতিয়াবা এনেকুৱা হয় বাহিৰৰ ষ্টেটৰ পৰা এটেক কৰিব পাৰে তো এই দুইটা ক্ষেত্ৰতে ষ্টেটক সহায় কৰিবলৈ বা হে ষ্টেটখন প্ৰটেক্ট কৰিবলৈ দায়িত্ব হ'ব ভাৰত চৰকাৰ কেন্দ্ৰীয় চৰকাৰ এটো মানে ইউনিয়ন গভৰ্নমেন্টৰ ৰাইট হয় It empowers the union government to intervene when a state government is compromised যেতিয়া state government খনে ভালদৰে কাম কৰিব পৰা নাই তেতিয়া ভাৰত চৰকাৰ সেন্ট্ৰেল গভৰ্নমেন্টে আহি তাত ইন্টাৰভিন কৰিব পাৰে যদি ষ্টেটখন শান্তি শৃংখলা বিনা হৈছে এটো কৰা হৈছে ইন্টিগ্ৰিটি অফ দা ষ্টেট এণ্ড ইউনিয়ন ৰক্ষা কৰিবলৈ মই অলৰেডি কলো ইমাৰ্জেন্সি প্ৰভিজন আছে আমাৰ ভাৰতৰ সংবিধানত 356 ৰ আন্ডাৰত কি হয় ৰাষ্ট্ৰপতি শাসন হয় 352 পৰা 360 লৈকে ইমাৰ্জেন্সি প্ৰভিজন আছে যোনটো আমাৰ সংবিধানৰ পাৰ্ট 18 ত আছে পাৰ্ট 18 ঠিক আছে 356 ত প্ৰেসিডেন্ট ৰুল 355 ত ইউনিয়ন গভৰ্নমেন্টে ইন্টাৰভেন কৰিব পাৰে ঠিক আছে APSC CSETৰ কাৰণে প্ৰিপাৰেচন কৰি আছে নেকি এই ভিডিঅটোত মই আপোনালোকক জনাম যে আমাৰ CSETৰ কোৰ্সটো যেটো লৈ আহিছে তাত কি কি থাকিব আৰু কেনেকৈ জয়েন কৰিব এই আমাৰ APSC CSETৰ কোৰ্সটোত আপোনালোকে লাভ কৰিব মেথছৰ 30টা চেপ্টাৰ বাই প্ৰায় 30টা ভিডিঅত মই লেকচাৰ দিম গুটেকেটা ভিডিঅৰ আপুনি গুটে মেথছৰ কোৰ্সটো খতম কৰিব পাৰিব মই নিজে মেথছত অলপ ভাল হয় মেথছত মই মেট্ৰিকত 100 পাইছিলো অল আসাম হাইয়েস্ট আৰু হাই সেকেন্ডাৰীটো ষ্টেট হাইয়েস্ট পাইছিলো 99 তাৰ উপৰি মই JEE NDA ক্ৰেক কৰিছিলো ফাৰ্স্ট এটেম্পটত আই ওয়াজ এ বিটেক ইন NIT শিলচৰ তাৰ পিছত মই 3টা বেংকিং জব ক্ৰেক কৰিছিলো 6 মান্থৰ ভিতৰত একো কোচিং নোহোৱাকে গতিকে মোৰ মেথছৰ লগত বা ৰিজনিংৰ লগত টাৰ্মছটো ভাল হয় হেতু কাৰণে মই CSETৰ কোৰ্সটো আপোনালোকৰ বাবে লৈ আহিছো ইয়াত মেথছৰ 30টা চেপ্টাৰ পাব তারপৰি ৰিজনিংৰ 5টা চেপ্টাৰ পাব 5টা আগতে আহা কোৱেশ্চন পেপাৰ বিলাক চাই পেলাই মই বনাইছো তারপৰি পাব ইংলিছৰ ৰিডিং কম্প্ৰিহেনশন কেনেকৈ কৰিব লাগে এই গুটেখিনি বস্তু আপুনি জাস্ট বৰ্তমান সময়ৰ কাৰণে 399 প্লাস GST চলি আছে অলপ দিনৰ পিছত দামটো বাঢ়ি যাব হয়তো তো যিমান জলদি পাৰি লৈ লওক এই ভিডিঅটো যদি পিছত চাই আছে তেতিয়া হয়তো দামটো বাঢ়ি যাব পাৰে তো বৰ্তমান সময়ত আজি ভিডিঅটো মই বনাই আছো 5 তাৰিখে তো আজি সময়ত দামটো কমি আছে তো এতিয়া লৈ ল'ব পাৰে ভিডিও কোৰ্সটো কেনেকৈ ল'ব ডেসক্ৰিপচনত মই লিংকটো দি থৈ দিম তাত গৈ আপোনালোকে ক্লিক কৰি জয়েন হ'ব পাৰে বা আপুনি মেথছ এণ্ড ফিজিক্স হাব এপটো আমাৰ ডাউনলোড কৰিব এই এপটোতে পাব গুটেখিনি মেথছ এণ্ড ফিজিক্স হাব এপত গৈ আপুনি কোৰ্সটো পাব ইয়াৰ পৰি এই কোৰ্সটোত মই মক টেষ্ট দিম এই মক টেষ্ট আপোনালোকে চেপ্টাৰ ওয়াইজ পাব মানে PDF নহয় হা এক্সামত যেনেকৈ কৰিব লাগে টাইমাৰ চলি থাকিব ধুনীয়াকৈ এক্সাম এনভাইৰনমেন্ট লগাই তাত আপুনি ক্লিক কৰি গৈ থাকিব প্ৰত্যেকটো চেপ্টাৰ খতম হ'ব আমি মক টেষ্ট দিম গুটেখিনি আপুনি পাই যাব তাৰ উপৰি UPSCত আগতে আহা CSETত যিখিনি প্ৰশ্ন আছে হেখিনি মই আপোনালোকক সলভ কৰি দেখাম কেনেকৈ পৰীক্ষাত কম সময়ত কৰিব লাগে শৰ্টকাট কি এপ্লাই কৰিব লাগে গুটেখিনি বস্তু আপোনালোকে পাই যাব জয়েন কৰিবৰ কাৰণে মেথছ এণ্ড ফিজিক্স হাব এপত যাওক তাতে গৈ ফাৰ্ষ্টতে পাব হোৱাট আৰ ইউ লুকিং ফৰ এনেকৈ ৰেজিষ্টাৰ কৰিব যদি নাজানে ডেসক্ৰিপচনত লিংক দি থৈ দিম চাই ল'ব তাৰপিছত তাত ক্লিক কৰিলে APSCটোত ক্লিক কৰিব APSCত ক্লিক কৰি আপুনি CSETৰ কোৰ্সটো পাব তাত পে নাও কৰিব Google Pay দি পে কৰিব পাৰে ফোন পে দি Paytm দি পে কৰিব পাৰে ডেবিট কাৰ্ড দি পে কৰিব পাৰে নেট বেংকিং দি কাৰোবাৰ যদি সমস্যা হয় কিবা মোক কমেন্ট কৰিব খালি এই কোৰ্সটো আপুনি লৈ লওক CSETৰ কাৰণে একো টেনচন ল'ব নালাগে মই আছো মই সকলোকে সহায় কৰিম